সকলোলৈ নমস্কাৰ জনালোঁ। আজি শাওনৰ দ্বিতীয়টো সোমবাৰ আৰু সেইবাবে মই শিৱসাগৰৰ শিৱদৌললৈ বুলি গৈছিলোঁ। তাত চাকি লগালোঁ, ধূপ লগালোঁ। উপায় নাই, এনেদৰে তলত লগাব লগা হৈছে, কাৰণ ইমান বেছি ভক্ত যে আৰু চাকি লগাবলৈ ঠাই নোহোৱা হৈ গৈছে। দেখিবলৈ অলপ বেয়াও লাগিছে, কাৰণ গোটেই ছাইডটো লেতেৰা হৈ গৈছে, কাৰণ যোৱাকালিৰ পৰা ইয়াত ব'লবমো আছিলে যে, সেইবাবে উপায়টো নাই। হ'লেও সেইদৰে ভগৱানক পূজা কৰিলোঁ, সকলোৱে ভাল হওক। আৰু ভিতৰত সোমাবলৈ নোৱাৰিম, কাৰণ ইমান দীঘল লাইন হৈছে। আজি বহুত দূৰৰ পৰা লাইন পাতিব লগা হৈছে। এইফালে আপোনালোকে মন কৰিবই, এজনকৈ সোমাবলৈ হয়তো তেওঁলোকৰ আজি 12-1মান বাজি যাব। আৰু এতিয়া সেইকাৰণে মই ভিতৰত নোসোমালোঁ, বাহিৰতে চাকি লগাই দৌলত এপাক ঘূৰি ভগৱানৰ এটাই কৈছোঁ যে সকলো ঠিকে থাকক। আৰু আমি সামান্য নৰমনিচ নহয় জানো, তেওঁৰ ওপৰতে সকলো। তেওঁ অনিচ্ছাত এখিলা পাতো নিহিলে, এনেকুৱা নিচিনা কথা। গতিকে সকলো তেওঁৰে ওপৰত এৰি দিলোঁ। তেওঁ সকলোকে কৃপা কৰক, সেইটোৱে বিচাৰোঁ। আৰু যেতিয়া এনেও মন্দিৰলৈ যাওঁ, মনটো মোৰ খুব বেছি ভাল লাগিলে। আকৌ যিহেতু গৃহিণী, আহোঁতেতো শাক পাচলি বজাৰ কৰি আনিব লগা হৈছিল, সেইবাবে শাক পাচলি অলপো বজাৰ কৰি আহি ঘৰ পালোহি। এতিয়ালৈ আহিছোঁ। নমস্কাৰ, বাই বাই।